যোৰহাটৰ উপকণ্ঠৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এক নিৰিবিলি পৰিৱেশত মায়াময়া সম্প্ৰদায়ৰ আজি নলগোৱা উৎসৱ আৰম্ভ হৈছে। শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী আৰু শ্ৰী শ্ৰী ভজনানন্দ দেৱগোস্বামীৰ নামত থকা এই মায়াময়া সম্প্ৰদায়ৰ এই থানত আজি 219 সংখ্যক তেওঁলোকৰ যি নলগোৱা উৎসৱ, সেই নলগোৱা উৎসৱ আৰম্ভ হৈছে। আৰু চহা খেতিয়কে যেতিয়া মাটিত গুটি সিঁচে তেতিয়াই কয় যে গুৰুত লাগিবি, ভকতত লাগিবি, তাৰ পাছতহে নিজৰ পেটত লাগিবি। আৰু সেই পৰম্পৰা মানি মায়াময়া সম্প্ৰদায়ৰ লোকসকলে ঘৰত উৎপাদিত তেওঁলোকৰ চাউল, মাহ, প্ৰসাদ, কল সকলোখিনি আঘোণ মাহৰ প্ৰথমটো বা দ্বিতীয়টো দেওবাৰে তেওঁলোকে সমজুৱাভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। লাখ লাখ ভক্ত আহে এই থানলৈ আৰু তেওঁলোকে সমজুৱাভাৱে এই আজি নলগোৱা কাম আৰম্ভ কৰে। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ নিৰিবিলি পৰিৱেশত হোৱা জানখনা যিখন থান। আৰু এই জানখনা থানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মায়াময়া সম্প্ৰদায়ৰ ভক্ত আহে। তেওঁলোকৰ ঘৰত উৎপাদিত সামগ্ৰী এনেধৰণে লৈ আহে আৰু এটা এটা এনেধৰণে তেওঁলোকে খেল হৈ এটা এটা গোট হৈ তেওঁলোকে বিভিন্ন ঠাইত ভাগ হয় আৰু তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ সমজুৱাকৈ ভগৱানৰ নামত, গুৰুৰ নামত অৰ্পণ কৰে। আৰু তাৰ পাছত তেওঁলোকে ঘৰে ঘৰে যি ন খোৱা পৰ্ব, সেই পৰ্ব আৰম্ভ কৰে। আৰু আজি তেওঁলোকে এই প্ৰত্যেকটো দলেই একোটা গায়ন বায়ন দলে লৈ আহে। মৃদং বজাই এই গায়ন বায়ন পৰিৱেশন কৰা হয়। মৃদঙীয়া গায়ন বায়ন বুলি কোৱা হয়। গণেশে দেখুৱাইছে পৰিৱেশ, চাৰিওফালে এক চালে চকুৰোৱা পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশ। থানৰ ইয়াতে তিনিটাকৈ ইয়াতে নামঘৰ আছে, তাৰ ভিতৰত ধূপ দীপ নৈবেদ্য জ্বলোৱা হৈছে। এতিয়া কেৱল এয়া মায়াময়া সম্প্ৰদায়ৰ ভক্তসকলৰে নহয়, এতিয়া এয়া সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ সকলোৰে এক আৰাধনাৰ স্থলী হৈছে। ধূপ দীপ নৈবেদ্য লৈ তেওঁলোক আহে ইয়ালৈ মনৰ অভিষ্ট সিদ্ধিৰ বাবে শৰাই সঁফুৰা আগবঢ়ায়। উদযাপন সমিতিৰ সভাপতি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম এই থানৰ ঐতিহ্য জানিব বিচাৰিম আৰু এই পৰম্পৰা কেতিয়াৰ পৰা মানি আহিছে মই আপোনাৰ পৰা জানিব বিচাৰিম। হয়, নমস্কাৰ। আমি জয় জয়তে আমি নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি 219তম নলগোৱা উৎসৱ পাতিছোঁ। ইয়াত আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ মায়াময়া অমায়াময়া সকলো মানুহ ইয়ালৈ আহে আৰু আমি মায়াময়া সম্প্ৰদায়ৰ নিজ আঘোণৰ ধান ভাগ নিজ হাতে কাটি তেওঁলোকে নিজৰ হাতেৰে উলিয়াই তেওঁলোকে ইয়াত আহি পেলাই প্ৰথমতে এই থানত আমি তেওঁৰ নামত আমি অৰ্পণ কৰোঁ। তাৰ কাৰণে আমি ইয়াত আমাৰ যিটো মৃদঙীয়া কৃষ্টি, সেই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মৃদঙীয়া কৃষ্টিয়ে আমি ইয়াত গোট খাওঁ। আমাৰ ইয়ালৈ গায়ন বায়ন পৰিৱেশন কৰা হয়, মৃদং বজাই পৰিৱেশন ইয়াত মৃদং হয়, ইয়াত খোল নহয়। আমাৰ সংস্কৃতিটো মৃদং আছিল। আমাৰ মৃদংটো আমাৰ গুৰু অনিৰুদ্ধদেৱৰ প্ৰথম পুত্ৰ শ্ৰী কৃষ্ণদেৱে অৱতাৰণা কৰিছিল আৰু তেতিয়াৰ পৰা আমি এই মৃদং বাদ্য জ্বলাই আহি আছোঁ, মৃদঙীয়া কৃষ্টি। তেখেতে আমাৰ মায়াময়া সম্প্ৰদায়ৰ তৃতীয়জনা গুৰু। তেখেত আমাৰ গুৰু আদ্যশ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰথমজন পুত্ৰ। আমি ইয়াত সকলো মানুহ সমাবেত হৈ নিজ ইচ্ছা, আমাৰ ইয়াত অকল মায়াময়াই নহয় অমায়াময়া সকলোৱে আহি ইয়াত এটা আমাৰ নৈবেদ্য বিচাৰে। ইয়াত এটা বিশ্বাস আছে, ইয়াত যিসকলে চাকি বন্তি জ্বলায় তেওঁলোকৰ মনোকামনা অতি সোনকালে সিদ্ধি হয়।